স্বাধীনতা দিবস আৰু গণতন্ত্ৰ দিবস এই দুয়োটা দিনতে আমি পতাকা অনুষ্ঠান কৰোঁ অৰ্থাৎ ফ্ল্যাগ সেৰেমনি কৰোঁ আৰু এই দিন দুটাত পতাকা উঠোৱাৰ যি ধৰণ হেয়া একে নহয় সম্পূৰ্ণ বেলেগ। তো বলক আজি আমি ভিডিওটো জানিবলৈ চেষ্টা কৰোঁ স্বাধীনতা দিবস আৰু গণতন্ত্ৰ দিৱসত পতাকা কেনেদৰে উঠোৱা হয় যাতে আমাৰ কোনো ধৰণৰ ভুল নহয় আমি সঠিকভাৱে পতাকা উত্তোলন কৰোঁ। তো বলক আমি জানিবলৈ চেষ্টা কৰোঁ। প্ৰথম কথাটো হৈছে যে স্বাধীনতা দিৱস আমি 15 আগষ্টৰ দিনা পালন কৰোঁ কাৰণ 1947 চনৰ 15 আগষ্টৰ দিনা আমাৰ ভাৰতবৰ্ষখন স্বাধীন হৈছিল, ব্ৰিটিছৰ কবলৰ পৰা মুক্ত হৈছিল আৰু 15 আগষ্টৰ সেই দিনটোতে আমি আমাৰ দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ পুৰুষসকলক শ্বহীদসকলক সন্মান জনাই দেশৰ বাবে প্ৰাণ আহুতি দিয়া আমাৰ সেই সৈন্য বাহিনীৰ প্ৰতি সন্মান জনাই আমি 15 আগষ্টৰ দিনটোত স্বাধীনতা দিৱস হিচাপে পালন কৰোঁ আৰু এই দিনটোত দেশৰ প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত পতাকা উত্তোলন কৰে যাক কোৱা হয় ফ্ল্যাগ হোষ্টিং কৰা বুলি কোৱা হয় আৰু পতাকাখন তলৰ পৰা টানি উঠোৱা হয়। পতাকাখন তলৰ পৰা ৰছীৰে টানি ওপৰত উঠাই তাৰ পিছত পতাকাখন মেলি দিয়া হয়, ৰছী টানি খুলি দিয়া হয়, অৰ্থাৎ ইয়াক কোৱা হয় পতাকা উত্তোলন কৰা বুলি। আনহাতে 26 জানুৱাৰীৰ দিনা আমি গণতন্ত্ৰ দিৱস পালন কৰোঁ কাৰণ এই দিনটোতে অৰ্থাৎ 26 জানুৱাৰীৰ মানে 1951 26 জানুৱাৰীত ভাৰতৰ সংবিধানখন মানে কাৰ্যকৰী হৈছিল অৰ্থাৎ 26 জানুৱাৰীৰ সেই দিনটোত সংবিধানৰ প্ৰতি সন্মান জনাই আমি ইতিমধ্যে স্বাধীনতা লাভ কৰিছোঁ, আমাৰ দেশখন যাতে আমি এনেদৰে আগবঢ়াই লৈ যাব পাৰোঁ তাৰ প্ৰতি সন্মান জনাই আমি প্ৰতি বছৰে 26 জানুৱাৰীৰ দিনটোত গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ। আৰু সেই দিনটোত আমাৰ দেশৰ সাংবিধানিক মুৰব্বী ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজপথত পতাকা আনফাল্ড কৰে, ফ্ল্যাগ আনফাল্ড কৰাৰ আন এটা শব্দ যদি ক'ব যাওঁ এটো হৈছে আনফোল্ড, অসমীয়াত যদি ক'ব যাওঁ উন্মোচিত কৰা অৰ্থাৎ মেলি দিয়া। অৰ্থাৎ ইতিমধ্যে আমি স্বাধীনতা পাইছোঁ 15 আগষ্টৰ দিনা আৰু আমি কি কৰোঁ 26 জানুৱাৰীৰ দিনা হেতু পতাকা আনফাল্ড কৰি আমি সংবিধানৰ প্ৰতি সন্মান জনাওঁ। অৰ্থাৎ পতাকা ইতিমধ্যে আমাৰ টপত আছে, পোলৰ ওপৰত আছে, সৰ্বোচ্চ স্থানত আছে, তাৰ পৰা পতাকাখন মেলি দিয়া হয়। এয়াই হৈছে মূল পাৰ্থক্য। অৰ্থাৎ স্বাধীনতা দিৱসৰ দিনা পতাকা উত্তোলন কৰা হয় অৰ্থাৎ পতাকা তলৰ পৰা টানি ওপৰত উঠোৱা হয়, আনহাতে গণতন্ত্ৰ দিৱসৰ দিনা আনফাল্ড কৰা হয়, পতাকা উন্মোচিত কৰা হয়, পতাকা ইতিমধ্যে ওপৰত থাকে তাৰ পৰা পতাকাখন ৰছীৰে টানি মেলি দিয়া হয়। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ। জয় অসম, জয় হিন্দ।